Hi everyone, good morning. দেখিছেনে ৰাতিপুৱা ৰেডি হৈলো বাবুটোক দুটা টিকনি বনাই ছোৱালী কৰি পেলালো যিহেতুকে গুৱাহাটীতে আছো আপোনালোকে যদি আগৰ ভিডিওটো চাইছে গম পায় তেওঁলোকে আৰু আজি হৈছে 7 তাৰিখ ঈদৰ দিনাখন বন্ধ আৰু এমাহটো হ'বলে হ'ল ভিডিওটো আপোনালোকক আপলোড দিয়া আৰু এই ঈদৰ দিনাখন যেহেতুকে আমি তাতে আছো আমাৰ কাম আছে আৰু হেতু কাৰণে সেই দিনাখনো বলো মিষ্টাৰে ক'লে বলা আজি কবাৰে ওলাই যাও তো আহিলো গুৱাহাটী প্ল্যানেটেৰিয়াম তো আজি আপোনালোকক প্ল্যানেটেৰিয়াম দেখাও খুব একদম আজি পাতল মানুহ আৰু ইয়া টিকেট ঘৰ পাওফালে আপোনালোকে ইয়াত দুটা শো চাব পাৰে এটা 10টাৰ পৰা আৰম্ভ হয় এটা 11টাৰ পৰা মৰ্নিং ৰাতি যোনটো ষ্টাৰ্টিংৰ হয় হেতু হৈছে আপোনাৰ আসামিছত এক্সপ্লেইন কৰে আৰু নেক্সট 11টাৰ পৰা হোৱাটো ইংলিছত আৰু আপোনালোকে ভিতৰত খোৱা বস্তু একো লৈ যাব নোৱাৰিব ফলে মাৰো চেকিং হৈছে মই বাবুৰ পানী বটলটো থৈ দিলো আৰু এইয়া ভিতৰলৈ এতিয়া গৈ আছো তো লেটস গেট স্টাৰ্টেড সকলোকে স্বাগতম জনাইছো মোৰ অন্য নতুন ব্লগলৈ আশা কৰিছো আজিৰ এই ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু প্ল্যানেটেৰিয়ামৰ ভিতৰত যিখিনি আমাক দেখুৱাব সেইখিনি একদম ৰেকৰ্ডিং কৰিব মানা কৰিছে গতিকে বাকিখিনি আপোনালোকক দেখুৱাব নোৱাৰিম বেয়া নাপাব যদি মই দেখুৱাই দিওঁ আপোনালোকে ইয়াত নাহিবই আৰু কি হয় পৃথিৱীখন কেনেকৈ সৃষ্টি হৈছে এইখিনি গমেই নাপাব গতিকে ইয়াত আহক বেছি ফিস নহয় আপোনাৰ 30 रुपीस কে আছিল আৰু এয়া সক একটা ডোম নিচিনা একদম গোল এটা বাটিৰ ভিতৰ সোমাই থকা নিচিনা সিস্টেমটো তেনেকৈ বনাইছে এয়া ওপৰত সকলো বস্তুখিনি দেখা যাব তো আমি সিটত বহি লৈছো আৰু পিছফালে এসি চলি আছে ধুনিয়াকে একদম গৰমত একো অসুবিধা নাই তো আপোনালোকে সকলোৱে আহিব পাৰে এবাৰ প্ল্যানেটেৰিয়াম আহক পৃথিৱীখন যে আৰম্ভৰ পৰা শেষ কেনেকুৱা হ'ব সকলোখিনি গম পাব এফালে বাবুতেও উৎপাত কৰিছে আজি চাও বলো যদি হি আজি প্ল্যানেটেৰিয়ামত ভালকে বহি চাই হি সিনেমা হলত ফিল্ম চাব পাৰিব হি ধুনিয়াকে চালে আমি ভাবিছিলো বহুত দিগদাৰ কৰিব নেকি আৰু বৰ ভাল লাগিল চাই একদম কি যে অন্তৰাত্মাত সোমাই যোৱা নিচিনা লাগিছে মানে ডমটোৰ ভিতৰত গুটেই ওপৰখন আকাশখন যে আমাৰ মূৰৰ ওপৰতে আৰু আপোনালোকে নিশ্চয় আলে আহক আমাৰ অসমৰ এনেকুৱা এটা ধুনীয়া সুবিধা আছে গুৱাহাটীতে আছে গতিকে আপোনালোকে তো মিস নকৰিব 3D শো আছে লগতে আমাৰ বেবি 2.5 ইয়াৰ্স হৈছে ন কিউ চাব পাৰিব বুলি ক'লে বেবিৰ কাৰণেও সুবিধা আছে ভিডিওটো ভাল পালে লাইক কৰি দিব বাই